নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ব্ৰেকিং নিউজ আৰম্ভণিতে গৌৰৱ গগৈ আৰু কমলা কলিতা ৰুদ্ধদ্বাৰ এখন বৈঠক যিখন বৈঠকে এই মুহূৰ্তত চৰ্চাৰ সৃষ্টি কৰিছে গৌৰৱ গগৈ আৰু কমলা কলিতা ৰুদ্ধদ্বাৰ বৈঠকত বহিছে কমলা কলিতা ঘৰতে এখন ৰুদ্ধদ্বাৰ বৈঠক পতা হ'ল বৈঠকত উপস্থিত বিধায়ক ৰেকিবুদ্দিন আহমেদো ছয়গাঁও ৰাসলৈ যোৱাৰ সময়তে অনুষ্ঠিত হয় এই বৈঠকখন আমি দৃশ্যাংশ দেখুৱাইছো এই বৈঠকখনৰ সময়ছোৱাতে কেনেকৈ তেওঁলোকে আলোচনা কৰিলে কি আলোচনা কৰিলে অৱশ্যে পৰৱৰ্তী সময়ছোৱাত আৰু ভালদৰে পোহৰলৈ আহিব কিন্তু ৰাস মহোৎসৱৰ সভাপতি অগপ নেতা ডাক্তৰ কমলা কলিতা আৰু গৌৰৱ গগৈয়ে সেই ৰাসলৈ যোৱাৰ সময়ছোৱাতে ছয়গাঁও ৰাসলৈ যোৱাৰ সময়ছোৱাতে অনুষ্ঠিত কৰিলে এখন বৈঠক অগপ নেতাগৰাকীৰ সৈতে ডাক্তৰ কমলা কলিতা দীৰ্ঘদিন ধৰি কিন্তু অগপ শীৰ্ষ নেতৃত্বৰে বা অগপ মূল নেতৃত্বৰে কিন্তু সংঘাত চলি আছে ডাক্তৰ কমলা কলিতাৰ কংগ্ৰেছলৈ গমন কৰিব নেকি অগপৰ জ্যেষ্ঠ নেতা ডাক্তৰ কমলা কলিতাই এই লৈ এতিয়া আৰম্ভ হৈছে চৰ্চা ৰাস উদযাপন খুব ডাঙৰভাৱে বিশালভাৱে হয় অতিভাৱে হয় তাৰ ভিতৰত ছয়গাঁও চম্পক নগৰ ৰাস মহোৎসৱ এটা অনুষ্ঠান ইয়াত আহিবলৈ এটা সুযোগ পালোঁ তাৰ বাবে মই বিশেষকৈ পৰিচালনা সমিতিৰ সভাপতি প্ৰাক্তন বিধায়ক অসমৰ ৰাজনীতিৰ এজন জ্যেষ্ঠ এজন নেতা মাননীয় কমলাকান্ত কলিতা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ এই মঞ্চত নিমন্ত্ৰণ জনাই মোক দুআষাৰ ক'বলৈ সুযোগ দিলে আৰু মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ যে এই লীলা আৰু আনন্দৰ মাজত আমি ভগৱান শ্ৰীকৃষ্ণৰ দৰ্শন আৰু আনুগত দিনত অসমীয়া সমাজ নিজৰ আদৰ্শ ধৰি ৰাখি আৰু শক্তিশালী হওক প্ৰগতিশীল হওক সেয়াই মোৰ কামনা কৰিছোঁ নাই এই বিশেষ ৰাসলৈ মঞ্চলৈ মই হয় প্ৰথমবাৰ বাবে আহিছোঁ আৰু প্ৰদেশ কংগ্ৰেছ সভাপতি দায়িত্ব লোৱাৰ পিছত এই সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে মোক নিমন্ত্ৰণ জনোৱাৰ বাবে মই পৰিচালনা সমিতিৰ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে দেহদান এগৰাকী মহিলাৰ ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে GMCHত দেহদান কৰিলে মহিলাগৰাকীয়ে জুবিন গাৰ্গৰ জন্মদিনৰ প্ৰাক্ষণত মহিলাগৰাকীয়ে গৰিমা গাৰ্গলৈ লৈ আহিল এখন চিঠি যিকোনো প্ৰকাৰে গৰিমা শইকীয়া গাৰ্গক সহায় কৰিবলৈ সাজু মহিলাগৰাকী ইতিমধ্যে জুবিন গাৰ্গৰ কাহিলিপাৰাৰ বাসগৃহত ভিৰ কৰিছে অনুৰাগীসকলে কাহিলিপাৰাৰ যি চিনাৰ্জি ইম্পেৰিয়েল সেই বাসগৃহত চৌহদত স্থাপন কৰা হৈছে জুবিন গাৰ্গৰ এটা আবক্ষ মূৰ্তি আৰু কাইলৈ পুৱাৰ ভাগত মুকলি কৰা হ'ব উন্মোচন কৰা হ'ব এই মূৰ্তিটো বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি জুবিন গাৰ্গৰ এগৰাকী অনুৰাগী কেনেকুৱা ধৰণে জুবিন গাৰ্গৰ আজি জন্মদিনৰ প্ৰাক্ষণত আপুনি ইয়ালৈ আহিছে হাতত চিঠি লৈ আহিছে কেনেকুৱা ধৰণে সেই জুবিন গাৰ্গৰ জন্মদিনটো কেনেদৰে এবাৰ অনুভৱ কৰিছে জন্মদিন এইটোতো প্ৰথম মানে জুবিনদাবিহীন জন্মদিন মানে ভাবিবই নোৱাৰি প্ৰথম মই যিটো কৈছো মই মানে জুবিনদা নোহোৱা হোৱাৰ পিছতে আমাৰ গোটেই অসমবাসীয়ে মানে যেনেকে ধৰক 2-3 সপ্তাহ মানে কি কৰিছো নৰ্মেল হৈ থাকাই নাই একদম মন মগজুত খালি জুবিনদা তাৰ পিছত মই ভাবিলো যে আমি অকল আবেগিক হৈ থাকিলেই নহব জুবিনদাৰ যিখিনি আদৰ্শ আছে সেই বস্তুখিনি যদি আমি জীয়াই ৰাখিব নোৱাৰো তেতিয়াহলে তেওঁক আমি উচিত মূল্য দিয়াটো নহব আৰু যেহেতু জুবিনদাৰ মানে জন্মদিন আহি আছে মই ব্যক্তিগতভাৱে কৰিব পৰা কি বস্তু আছে মই হেতুকে ভাবিলো মোৰ শৰীৰটোকে আছে গতিকে মই হেতুৱে প্ৰথম মোৰ হেতুৱে এটা মনলৈ খেলালে যে মই জুবিনদাক চাগে ওপৰৰ পৰা নিশ্চয় চাই আছে জুবিনদা আছে আমাক সবকে চাই আছে তেওঁ অলপ হলেও মানে যেন শান্তি এটা পায় যে সৰুকে হলেও মানুহে ইণ্ডিভিজুৱেলি কিবা এটা বস্তু ভাবিব পাৰিছে কৰিব পাৰিছে আহক মানুহবিলাক বেলেগ ধৰণে কৰক সবে নিজৰ ফিল্ডত কৰক কিন্তু মানুহে মানুহৰ প্ৰতি যিটো সহানুভূতিশীল মন যিটো মানে মানুহক এটা হেৰি কৰিব পৰা উৎসৰ্গা কৰিব পৰা এটা মন যিটো বহল ইমান জুবিনদাৰ যিটো আদৰ্শ ভাবিবই নোৱাৰে সেই বস্তুখিনি যদি অকমানো মানে মানুহবিলাকে কৰে মই ভাবিম আজি জুবিনদাই মানে ওপৰৰ পৰা চাই পেলাই খুব মনটোত শান্তি পাব সেইটোৱে মোৰ মানে হেৰি জুবিনদাৰ জন্মদিনৰ প্ৰাক্ষণত আপুনি গৰিমাবলৈ এখন বিশেষ চিঠিও লিখি আনিছে কেনেকুৱা ধৰণে সেই চিঠিখন যদি ক'ব পৰা যায় চিঠিখনত মানে মই আচলতে বুক দিম বুলি আহিছো মই নাজানিছিলো হা এনেকে মানে মোৰ গাটো বেয়া মই জানিছো মই ভাবিছো একো কথা নাপাতো মনে চিঠিখন খালি দিম বৌয়ে যেতিয়া সুস্থ সবল হ'ব তেতিয়া মানে অকমান চাই পেলাই যদি মই এটা বস্তুৱে লিখিছো তাতে যদি মই মানে বুক যিকোনো প্ৰকাৰে সহায় কৰিব বিচাৰো মই ধৰক আগতে মানে কলেজৰ লাইনত আছিলো মই তাতে লেকচাৰাৰ আছিলো এতিয়া মই নিজৰ মোৰ ব্যৱসায় আছে মই লিখিছো যে মোৰ ব্যৱসায় বাণিজ্য মই সকলো বাদ দিম মই মানে মোৰ এটা নিজৰ জীৱনটো মই
জুবিনদাৰ নামতে ধৰক উৎসৰ্গা কৰিছোঁ যিকোনো কামত এতিয়া বহুতেতো যিকোনো পদক্ষেপ ধৰক জুবিনদাৰ হয়তো সেইটো ল'বই কাম কৰা মানুহ লাগিব সেই কাম কৰা মানুহখিনি মই সেইকাৰণে বিচাৰোঁ যিকোনো প্ৰজেক্টত মই এনি টাইম যেতিয়াই বৌয়ে মাতে বৌক মানে সুস্থ সবল হৈ থাকিব দিছোঁ প্ৰথম কৈছোঁ বৌটো ঠিকে থাকিব লাগিব তেতিয়াহে বাকীখিনি হ'ব তাৰপিছত মই মানে তেওঁলোকক হেৰি কৰিম বুলি মানে তেওঁক সহায় সহযোগ কৰিম যিকোনো কামতে যেতিয়াই বিচাৰে আৰু ভাল কামত যেতিয়াই বিচাৰে মোক মাতিলে মই আহিম মই মোৰ নিজৰ সকলো বাদ দি মই তেওঁৰ আদৰ্শখিনি জীয়াই ৰাখিবৰ কাৰণে সকলো সময়ত সহায় সহযোগ কৰিম সেইটোৱে কৈছোঁ ধন্যবাদ জনাইছোঁ ইতিমধ্যেই দেখুৱাইছে এগৰাকী জুবিন গাৰ্গৰ অনুৰাগী তেওঁ দেহদান কৰিছে জুবিন গাৰ্গৰ হৈ বা জুবিন গাৰ্গৰ বাবে আচলতে জন্মদিনৰ প্ৰাক্ষণত তেওঁ দেহদান কৰিছে আৰু সেয়াই আচলতে জুবিন গাৰ্গৰ প্ৰতি ভাল পোৱা জুবিন গাৰ্গৰ প্ৰতি থকা মৰম চেনেহ শ্ৰদ্ধা আৰু জুবিনবিহীন অসমত প্ৰথমবাৰলৈ শিল্পীজনৰ উপজা দিন আজি নিশা 12 বজাৰ লগে লগে সোণাপুৰৰ জুবিন ক্ষেত্ৰত উদযাপন হ'ব উপজা দিন জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন পালন কৰিব অনুৰাগীয়ে প্ৰিয় শিল্পীগৰাকীৰ জন্মদিনত গীতে মাতে সুঁৱৰিব আজি ৰাজ্যবাসীয়ে জুবিন ক্ষেত্ৰত অগণন নিশা অনুৰাগীৰ ভিৰ দেখা গৈছে প্ৰাণৰ শিল্পীগৰাকীক জন্মদিন উদযাপন কৰিবলৈ তাত বিভিন্নজন ঢপলিয়াই গৈছে জুবিন ক্ষেত্ৰত মুকলি কৰা হৈছে জয় জুবিনদা শীৰ্ষক বিশেষ গীত অজয় ফুকনৰ সৃষ্টিৰে আৰু পলাশ গগৈৰ সংগীত ব্যৱস্থাপনাৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ ৰাকেশ ৰিয়ান ভৃগু কাশ্যপ মন্ত্ৰমণি শইকীয়া কুসুম কৈলাশ নিকি স্বৰাজ দাস পাপৰি গগৈ নীলাভ নিতা ৰেবা কে দাস লগতে গীতাৰ্থ গিৰিণ অনুৰাগ কাশ্যপ মনোজ মন হিমগ্নভ ইফালে দিব্য দাস আৰু অজয় ফুকনৰ কণ্ঠৰে সমৃদ্ধ এই গীতি শুভমুক্তি দিলে শিল্পীৰ দলটিয়ে পোনপটীয়াকৈ আমি জুবিন ক্ষেত্ৰৰ পৰা আমাৰ সাংবাদিক মৌচম বৈশ্যৰ সৈতে সংযুক্ত হৈছোঁ মৌচম নিশ্চিত ৰূপত তেওঁৰ জন্মদিন আৰু তেওঁৰ অবিহনে জুবিন গাৰ্গ অবিহনে জুবিন গাৰ্গৰ প্ৰথমটো জন্মদিন ৰাজ্যবাসী বিভিন্ন ঠাইত বিভিন্ন ধৰণেৰে আয়োজন কৰিছে কিছু কাৰ্যসূচী বিভিন্ন সমাজ সেৱামূলক কাৰ্যসূচীৰ কৰবাত আয়োজন কৰা হৈছে আৰু আনহাতে জুবিন ক্ষেত্ৰত এই অনুৰাগীৰ সোঁত হয় নিশ্চয়কৈ জুবিনদা কায়িকভাৱে নোহোৱা আমাৰ মাজত আজি প্ৰথমটো জন্মদিন আৰু এই জন্মদিনটো জুবিন ক্ষেত্ৰত বিশেষ আয়োজন কৰিছে আৰু প্ৰস্তুতি তেওঁলোকে তুংগত তুলিছে আমি জুবিন ক্ষেত্ৰৰ সেই ভিতৰৰ সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম প্ৰতিটো জনগোষ্ঠী যি জাতি জনগোষ্ঠীয়ে তেওঁলোকৰ নিজ নিজ যি আচলতে আমি যি গামোচা কওঁ সেই পৰম্পৰাগত তেওঁলোকৰ সাজপাৰ আচলতে তেওঁ শ্ৰদ্ধাঞ্জলি জনাইছিল প্ৰাণৰ শিল্পীগৰাকীক এনেদৰে শ্ৰদ্ধাঞ্জলি জনাইছিল আৰু সেইসমূহ ইয়াত এনেদৰে দিয়া হৈছে ধুনীয়াকৈ সজাই পৰা তোলা হৈছে আৰু কালিলৈ যিহেতু প্ৰাণৰ শিল্পীগৰাকী কায়িকভাৱে আমাৰ মাজত নোহোৱা হোৱাৰ পাছত প্ৰথমটো জন্মদিন আৰু আজি নিশা দেখা গৈছে যথেষ্ট কলা কুশলী যি শিল্পীসকল আহি জুবিন ক্ষেত্ৰত উপস্থিত হৈছে বহু সংখ্যক অনুৰাগী জুবিন ক্ষেত্ৰত আহি উপস্থিত হৈছে তেওঁলোকে প্ৰাণৰ শিল্পীগৰাকীৰ যি অহা কালিলৈ পোৱাৰ আগত আচলতে যি জন্মদিন উদযাপন কৰিব বা জন্মদিন কায়িকভাৱে যদি প্ৰাণৰ শিল্পীগৰাকী নোহোৱা হোৱাৰ পাছত প্ৰথমটো জন্মদিন এই আচলতে এই মুহূৰ্তটো ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু তাত বহুকেইগৰাকী শিল্পীও আছে উপস্থিত তেওঁলোকৰ সৈতে কথা পাতক মৌচম হয় নিশ্চয়কৈ আমি তেওঁলোকৰ সৈতে কথা পাতিম আৰু নিশ্চয়কৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আচলতে দেশৰ ভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহিছে যথেষ্ট সংখ্যক শিল্পী আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম কি ক'ব জুবিনদা আমাৰ মাজত কায়িকভাৱে নোহোৱা হোৱাৰ পাছত প্ৰথমটো জন্মদিন মানুহজন নাইকিয়া হোৱাৰ আজি প্ৰথমটো জন্মদিন আজি দুদিনমান আগতে ৰিল এটাত পাইছিলোঁ মোৰ কেক কাটি মোৰ ভাগৰি যাওঁ মোৰ ভাল নালাগে কেক কাটি ইমান গাল কেক আহে আৰু কৈছে এইবাৰ ক'ত থাকিম নাজানো সঁচাকৈয়ে মানুহজনে কিবা এটা জানিছিল নেকি ক'ত থাকিম নাজানো বুলি ক'বলৈ জুবিনদা বিহীন আজি অসমে আজি জন্মদিন পালন কৰিব কি বুলি ক'ম আমিও আহিছোঁ আজি শব্দ বিচাৰি পোৱা নাই আচলতে মানে বুকুত যিপুৰা জুই দপদপাই জ্বলি আছে এতিয়াও গানসমূহ গাইছোঁ যেতিয়া গানসমূহ গাওঁ শিয়ৰি উঠো নিজকে জুবিনদা নাই কেনেকুৱা এটা আচৰিত কথা বিশেষ একো ক'ব নোৱাৰিম আৰু সঁচাকৈ বহুত বেয়া লাগিছে আৰু মানুহে ক'ব যে অকণমান দেখাবৰ কাৰণে আহিছে নেকি কিন্তু নহয় জুবিনদা বুলি ক'লে যিটো মৰ্মাহত হৈ পৰোঁ
এই মুহূৰ্তত আমাৰ মানে ইয়াৰ কথাখিনি মানে কোনেও বুজি নাপাব আচলতে প্ৰতিখন ঘৰৰ প্ৰতিজনেই কান্দি আছে এতিয়াও কান্দি আছে আৰু কালি যেতিয়া জুবিনদাৰ সকলোৱে যেতিয়া টিভিত দেখিব জুবিনদাবিহীন এটা মুহূৰ্ত সঁচাকৈ কান্দিব সকলোৱে আপোনাৰ ওচৰলৈ কি ক'ব আচলতে জুবিনদা নোহোৱা আজি প্ৰায় 3 মাহ হ'ল কিন্তু জুবিনদাই ন্যায় বৰ্তমানলৈকে পোৱা নাই তাৰে কামনা কৰিছোঁ যে অতি সোনকালে জুবিনদাই ন্যায় পাওক আৰু আচলতে এই জন্মদিন তেওঁৰ অবিহনে জন্মদিনটো পালন কৰিবলৈ ইমান খুব মানে ভাল লগা নাই কঠিন হৈ গৈছে আচলতে কিনো ক'ম আৰু শব্দ নোহোৱা আজি তাকে সমাধিলৈ আহিছোঁ ভাল লগা নাই এনেদৰে আচলতে সকলো স্তব্ধ আৰু তাৰ মাজতো আচলতে বিশেষ আয়োজন কৰিছে স্থানীয় লোকসকলে জুবিন ক্ষেত্ৰৰ যি আচলতে এই সোণাপুৰৰ স্থানীয় লোকসকলে বিশেষ আয়োজন কৰিছে জুবিন ক্ষেত্ৰত কালিলৈ ৰক্তদান শিবিৰ পতা হৈছে কেইবা হাজাৰ আচলতে নাহৰৰ পুলি ৰোপণ কৰা হৈছে যিহেতু য'ত নাহৰ থাকে তাত জুবিন থাকে আৰু নাহৰৰ পুলি কেইবা হাজাৰ ৰোপণ কৰিব ৰক্তদান শিবিৰ ইয়াতে অনুষ্ঠিত হ'ব ভাওনা আদি হ'ব আমি স্থানীয় লোকৰ পৰা জানি ল'ম সেই বিষয়টো যে কালিৰ যি আয়োজন প্ৰাণৰ শিল্পীগৰাকী কায়িকভাৱে আমাৰ মাজত নোহোৱা প্ৰথমটো জন্মদিন 53 সংখ্যক এই জন্মদিনটো কেনেদৰে উদযাপন কৰা হ'ব জুবিনদাবিহীন জুবিনদাৰ প্ৰথমটো জন্মদিন আৰু এই জন্মদিনটি আমি বৰ দুখেৰে সোণাপুৰত আমি আয়োজন কৰিবলৈ প্ৰস্তুতি চলাইছোঁ এতিয়াও এনেকুৱা এটা দিন আহিব বুলি আমি ভবা নাছিলোঁ ইমান সোনকালে সেই দিনটো আহিল আৰু যিহেতু জুবিনদাৰ শেষকৃত্য সোণাপুৰত হৈছিলে এতিয়া চিৰদিন যিহেতু সোণাপুৰৰ হাতীপুৰা অঞ্চলত জুবিনদা থাকিব সেইবাবে জুবিনদাবিহীন 53 সংখ্যক জন্মদিনটি অনুষ্টুপীয়াকৈ সোণাপুৰত আয়োজন কৰিবলৈ ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে আজি স্থানীয় মহিলাসকলে ইয়ালৈ আহি ইতিমধ্যে চাফ চিকুণ কৰিলে আপোনালোকে দেখিছে আৰু এতিয়া মালাসমূহ লগোৱা হৈছে কিছু জনগোষ্ঠীয় গামোচাৰে জুবিনদাৰ সমাধি ক্ষেত্ৰ সজাই পৰাই তোলা হৈছে কাইলৈ ৰাতিপুৱাৰ ভাগত ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে 9 বজাত 9:30 বজাত নাম প্ৰসংগ হ'ব ভগৱানৰ শ্ৰীচৰণত ইয়াত উপস্থিত সকলো ৰাইজে সমবেত হৈ জুবিনদাৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ বাবে ভগৱানৰ শ্ৰীচৰণ সদায় প্ৰাৰ্থনা জনাওক আৰু 10 বজাত সোণাপুৰৰ তেতেলিয়াত নাহৰৰ পুলি ৰোপণ কৰি জুবিনদালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব কাৰণ জুবিনদাই কৈছিল নাহৰ চিঞৰি থাকিলে নহ'ব নাহৰ লগাব লাগিব য'ত নাহৰ থাকে তাত জুবিন গাৰ্গ থাকে আৰু এতিয়া সোণাপুৰ যিহেতু জুবিনদাৰ শেষ কীৰ্তনস্থলী বা জুবিনদাৰ শেষ ঠিকনা গতিকে সোণাপুৰৰ আশে পাশে সমগ্ৰ ডিমৰীয়াখন নাহৰৰ দেশ গঢ়ি তুলিবলৈ এক প্ৰচেষ্টা চলোৱা হৈছে আৰু কিছুদিন পূৰ্বে গৰিমা শইকীয়া গাৰ্গ ডাঙৰীয়ানীয়ে এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিলে গতিকে অহাকালি দিনটোত প্ৰায় শতাধিক নাহৰৰ পুলি ৰোপণৰ এক প্ৰক্ৰিয়া চলাবলৈ চিন্তা চৰ্চা কৰা হৈছে দিনটো নাম প্ৰসংগ চলি থাকিব সন্ধিয়াৰ ভাগত 5,000 গছি বন্তি লগাবলৈ চিন্তা চৰ্চা কৰা হৈছে সমাধিস্থলত 5,000 বন্তি লগোৱা হ'ব আৰু 5:30 বজাত 500 আকাশ বন্তি লগাই জুবিনদালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব 6 বজাত এটি সাংস্কৃতিক অনুষ্ঠান আছে মুম্বাইত প্ৰতিষ্ঠিত শিল্পী পাৰমিতা দেশমুখে ইয়াত জুবিনদাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এটি অনুষ্ঠান পৰিৱেশন কৰিব আৰু 6 বজাৰ পিছতেই এখনি ভাওনা অনুষ্ঠিত হ'ব আৰু নিশা 8 বজাৰ পৰা 9 বজাৰ ভিতৰত কেইবাগৰাকী শিল্পীয়ে জুবিনদাৰ গীত পৰিৱেশন কৰি জুবিনদালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব তেনেধৰণেই অহাকালি জুবিনদাবিহীন তেখেতৰ 53 সংখ্যক জন্মদিনটি এই সমাধিস্থল জুবিন ক্ষেত্ৰত আয়োজন কৰিবলৈ স্থানীয় ৰাইজে চিন্তা চৰ্চা কৰিছে কাইলৈ তেওঁ কথাখিনি কৈছে যিহেতু তাত কি থাকিব বা কি ধৰণৰ বা কেনেকৈ আয়োজন কৰিছে যিহেতু সমাজৰ বাবে কাম কৰিবলৈ সদায় কৈছিলে জুবিন গাৰ্গে আৰু সেই ধৰণেৰে বিভিন্ন ধৰণৰ সেয়া ৰক্তদান শিবিৰ কওক বা তেনেকুৱা ধৰণৰ কাৰ্যসূচীও বহু ঠায়ে ঠায়ে আয়োজন কৰা হৈছে প্ৰকৃতি ভাল পোৱা জুবিন গাৰ্গৰ জন্মদিনটোৰ দিনাই নাহৰৰ পুলি ৰুব সকলোৱে তাত কাইলৈৰ দিনটোত খুব বেছি ভিৰ হ'ব সেয়া আমি অনুমান কৰিব পাৰিছোঁ অনুৰাগীৰে হয়তো ঠাহ খাই পৰিব নিশ্চয়কৈ কালিৰ দিনটোত যথেষ্ট সংখ্যক লোকৰ ইয়াত সমাগম হ'ব ইতিমধ্যে অনুমান কৰিব পাৰি নিশাৰ ভাগতে বহু সংখ্যক লোক আহি জুবিন ক্ষেত্ৰত আহি উপস্থিত হৈছে আৰু পুৱাৰ ভাগত আচলতে যদি জৰুৰী কাম নাথাকে আচলতে আমি আহ্বান জনাম যিহেতু প্ৰতিটো ৰবিবাৰে আমি দেখিছোঁ ৰাষ্ট্ৰীয় ঘাইপথ চোৱাত তীব্ৰ যান জঁট হয় জৰুৰী সেৱাৰ ক্ষেত্ৰতো বাধাৰ সন্মুখীন হোৱা
দীৰ্ঘদিনে আমি দেখিছোঁ কেইবাটাও দেওবাৰ যিহেতু ইতিমধ্যে প্ৰত্যক্ষ কৰা হৈছে যে তীব্ৰ যান জঁটৰ সৃষ্টি হয় আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি কোনো জৰুৰীকালীন অন্য বিকল্প এই মুহূৰ্তত আৰু জুবিন ক্ষেত্ৰত এয়া দেখুৱাইছে পৰিৱেশ মায়াবিনী গাইছে সকলোৱে এই মুহূৰ্তত মায়াবিনী গাইছে আৰু জুবিন ক্ষেত্ৰত যি আচলতে শ্ৰদ্ধাঞ্জলি জনোৱা স্থান সেই স্থানত সজাই পৰাই তোলা হৈছে মালা দিয়া হৈছে আৰু গামোচা যি অনুৰাগীয়ে দিছিলে সেই গামোচাসমূহ এনেদৰে সুন্দৰকৈ সজাই থোৱা হৈছে নিশ্চয়কৈ হয় মৌচম খুব এনেকুৱা এটা পৰিৱেশ কোনেও কল্পনা কৰাও নাছিলে যে জুবিন গাৰ্গবিহীন জুবিন গাৰ্গৰ জন্মদিন কোনোবাই উদযাপন কৰিব পালন কৰিব তাত আয়োজন হ'ব সেই দিনটোৰ য'ত মানুহজনেই নাথাকিব মৌচম এই মুহূৰ্তত তাত শিল্পীসকল আছে তাত অনুৰাগীসকল আছে মায়াবিনী গাইছে আৰু অনুৰাগীসকলে একত্ৰিত হৈ পৰিৱেশন কৰিছে আৰু নিশ্চয়কৈ আমি পুনৰবাৰ সেই দৃশ্য দেখুৱাম হাজাৰ হাজাৰ অনুৰাগী বৰ্তমান জুবিন ক্ষেত্ৰত আহি উপস্থিত হৈছে আৰু নিশাৰ ভাগৰিৰ দৃশ্য আৰু 12 বজাৰ লগে লগে হয়তো আৰু বহু অনুৰাগী এনেদৰে জুবিন ক্ষেত্ৰত আহি উপস্থিত হ'ব আমি ভিতৰ ভাগলৈ সোমাই যাম ভিতৰ ভাগৰ দৃশ্য দেখুৱাম যি আচলতে ক'ব লাগিব এই মুহূৰ্তত অনুৰাগীৰ বৃদ্ধি হৈ আছে ক্ৰমান্বয়ে সময় যিমানে বাগৰিছে সিমানে অনুৰাগীৰ সংখ্যা বৃদ্ধি হৈছে কেৱল যুৱকসকলে যে আহিছে তেনে নহয় বৃদ্ধ লোকসকলো আহিছে এই মুহূৰ্ততো জুবিন ক্ষেত্ৰত আছে আৰু হয় যুৱচামী নহয় বয়োজ্যেষ্ঠসকল বা মহিলাসকলকো আমি দেখিছোঁ শিশুসকলকো লৈ আহিছে আৰু এয়াই হৈছে শিল্পীগৰাকীৰ প্ৰতি এনেকুৱা এটা মৰম ভালপোৱাৰ যে যিটো হয়তো ভাষাৰে বুজাব নোৱাৰি আমি মৌচম এই মুহূৰ্তত আপোনাৰ পৰা বিদায় ল'ম ধন্যবাদ আমি পৰৱৰ্তী সময়ছোৱাত পুনৰ সংযুক্ত হ'ম ৰাইজৰ হাৰ্টছত ইয়াৰ আমত প্ৰাণৰ শিল্পীগৰাকী আৰু এতিয়া আমি 18 নৱেম্বৰ গানে জুবিনবিহীন জুবিন গাৰ্গৰ প্ৰথমটো জন্মদিন জুবিন জ্যোতিৰে জ্যোতিষ্মান হোৱাৰ বিনম্ৰ প্ৰয়াস নিউজ 18 অসম নৰ্থ ইষ্টৰ বহু যুগৰে নাচো গোৱা গীত আৰু কথাৰে মহালক্ষ্মী আয়াৰে মায়াময় কৰি তোলে ময়াপী সময় শিল্পী জয় বৰুৱাই গালে জুবিনৰ গীত লাগে আমাৰ 281 গৰাকী নবীন প্ৰবীণ শিল্পীৰ উপস্থিতিত শ্ৰদ্ধা জনাই জুবিনৰ গীত গালে 22 গৰাকী শিল্পী
সন্ধিয়া 7:50 পৰা সুৰৰ খোপানে খোপানে কি খানে সুৰৰ খোপানে খোপানে সুৰৰ খোপানে খোপানে সহযোগ কৰিছে শ্যাম ষ্টীল ফ্লেক্সি ষ্ট্ৰং মানে চিৰকালৰ বাবে শক্তিশালী কুচিনা GNRC ষ্টেট বেংক অফ ইণ্ডিয়া নেৰিম NRDS পিয়লেছ হস্পিটেল গুৱাহাটী SIP Abacus Flipkart Minutes Ellens Livosain NHSM Durgapur VGS Reliance Industries Limited খবৰ মাছলৈ আহিছো নলবাৰীৰ পয়লাত ভয়ংকৰ অগ্নিকাণ্ড য'ত জাহ গৈছে কেইবাটিও পৰিয়ালৰ বাসগৃহ লগতে বহুখিনি সা সম্পত্তি প্ৰায় 20 লক্ষাধিক টকাৰ সা সম্পত্তি সম্পূৰ্ণৰূপে জাহ গৈছে জুই নলবাৰীৰ ৰাস মহোৎসৱৰ মাজতে নলবাৰীৰ এয়া পয়লা অঞ্চলত ঘটা এই ঘটনা ভয়ংকৰ অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই 4টাকৈ ছাগলী জীৱন্তে অগ্নিদগ্ধ হৈছে মৃত্যু ঘটিছে আৰু অগ্নিকাণ্ডত 4টা সিলিন্ডাৰ বিস্ফোৰণ হোৱা যথেষ্ট ভয়ানক হৈ পৰে পৰিস্থিতি গম পাইছে নেকি গম পোৱা না কোৰিয়ান কীৰ্তন নাম কি অনিল দাস গৌতম দাস আৰু শ্ৰুতি দে চৰকাৰ শ্ৰুতি ৰতন দাস আৰু অনিল দাসৰ সম্পূৰ্ণ ক্ষতি হৈছে শ্ৰুতি দেৰ অলপমান ক্ষতি হৈছে আৰু স্কুটিখনো জ্বলি গৈছে চৰকাৰী স্কুটি চবে মানে পঢ়াৰ চাকি কিবা কিবি দি হেৰি ৰাজ চাব গৈছিল মানুহো নাছিল এজন বুঢ়ী আছিল ভিতৰত কিন্তু আমাৰ সেই গাঁৱৰ 4জন ল'ৰাই প্ৰথম আহি সেই মানে বুঢ়া মানুহজনক তাৰমানে দাঙি লৈ লৈ আহিছে প্ৰাণটো ৰক্ষা কৰিছে মানুহৰ ক্ষতি বা জীৱ জন্তু আছিল ছাগলী 4টা না 5টা আছিল চাফা হৈ যোৱা বুলি শুনিছোঁ মানে সেইকেইটাও গৈছে ছাগলী হাঁহ মুৰ্গী এইবিলাক আছিল The British Museumত স্বাক্ষৰিত হ'ল বৃন্দাবনী বস্ত্ৰ সম্পৰ্কীয় LOI মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লণ্ডনত সংগ্ৰহালয়ত স্বাক্ষৰ কৰিলে আগ্ৰহ পত্ৰ আৰু স্বাক্ষৰ কৰি এই অসমবাসীৰ বাবে গৌৰৱৰ ক্ষণ বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে মিউজিয়াম কৰ্তৃপক্ষৰ উপস্থিতিত স্বাক্ষৰিত হ'ল আগ্ৰহ পত্ৰ ব্ৰিটিছ মিউজিয়ামৰ কৰ্তৃপক্ষক স্বাক্ষৰ অনুষ্ঠানৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীয়ে লণ্ডনস্থিত ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়কো কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে অসমত বৃন্দাবনী বস্ত্ৰৰ বাবে এটা সংগ্ৰহালয়ৰ ব্যৱস্থা কৰিব বুলি আশ্বস্ত কৰিলে মিউজিয়াম কৰ্তৃপক্ষক অসমত কিছুদিনৰ বাবে ৰাখিবলৈ হলেও যি ধৰণৰ পৰিৱেশৰ দৰকাৰ হ'ব সেয়া তাত সংৰচনাৰ বাবে দায়বদ্ধতা প্ৰকাশ মুখ্যমন্ত্ৰী গৰাকীৰ We have gathered to sign a letter of intent between the British Museum and the Government of Assam for the proposed loan of Brindavani Brasla. It is a masterpiece of sacred art and a living symbol of Assam's spiritual and cultural soul. At the outset, I wish to place on record my deep appreciation to the authorities of British Museum. Their steadfast support and for the spirit of openness and cooperation has made this event possible. I also extend my heartfelt thanks to Sri Bikram Doraisamy and the Indian High Commission in London for their sustained diplomatic effort, wise counsel and constant facilitation. Without your collective commitment, this ceremony would have remained only a distant aspiration. It is within this universe that the Brindavani Brasla was conceived. The Brindavani Brasla is a monumental silk textile woven in 16th century in Assam. A team of master weavers led by Mathuradas Burata under the spiritual guidance of Srimanta Sankardeva and his disciple Mahapuru Madhavdeva
spearheaded this exercise. Using highly sophisticated waving techniques, they created a continuous narrative cloth depicting the Leelas of Lord Krishna in Vrindavan. This piece, now in the care of British Museum, is assembled from multiple silk panels and stretches to nearly 9.4 meters in length and over 2.3 meters in width. ৰঙাপাৰাত এটা পথ দুৰ্ঘটনা ৰঙাপাৰাত সংঘটিত এই পথ দুৰ্ঘটনাত মৃত্যু ঘটিছে এগৰাকী ব্যক্তিৰ এজন ব্যক্তি গুৰুতৰভাৱে আহত হৈছে এই দুৰ্ঘটনাটোত ৰঙাপাৰা বৰজুলি সংযোগী পথৰ ৰঙাপাৰা দলঙৰ সমীপত এই দুৰ্ঘটনাটো দেৱদাস পণ্ডিত নামৰ যুৱকজনৰ থিতাতে মৃত্যু ঘটিছে আৰু দুৰ্ঘটনাত অজয় বাৰুল নামৰ যুৱকজন গুৰুতৰভাৱে আহত হৈছে AS12 AK 9208 নম্বৰৰ স্কুটাৰখনেৰে বৰজুলিৰ পৰা ৰঙাপাৰালৈ আহি থকাৰ সময়তে ঘটা এইটো দুৰ্ঘটনা দুয়োকে অচিনাকি বাহনে খুন্দিয়াই থৈ গৈছে অসমত SIRৰ পৰিৱৰ্তে বিশেষ সংশোধনী চমুকৈ SR 26 1 জানুৱাৰীত ভিত্তি তাৰিখ হিচাপে লৈ হ'ব SR আৰু এই সন্দৰ্ভত নিৰ্বাচন আয়োগে পত্ৰ প্ৰেৰণ কৰিছে CEO লৈ কাইলৈৰ পৰা আৰম্ভ হ'ব ভোটাৰ তালিকাৰ বিশেষ সংশোধন 22 নৱেম্বৰৰ পৰা ঘৰে ঘৰে যাব BLO আৰু ভোট কেন্দ্ৰৰ পুনৰ নিৰ্ধাৰণ আৰম্ভ হ'ব 22 নৱেম্বৰৰ পৰা 27 ডিচেম্বৰত প্ৰকাশিত হ'ব য'ত খচৰা ভোটাৰ তালিকা আৰু দাবী আৰু আপত্তি জনাব পাৰিব 2 ফেব্ৰুৱাৰীলৈকে 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকাখন আৰু ভোটাৰ তালিকাৰ পৰা বাদ পৰিব মৃত ব্যক্তিৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব একাধিক স্থানত নাম থকা লোকৰ অন্য স্থানলৈ স্থানান্তৰিত হোৱা লোকৰ নামো কৰ্তন হ'ব ভোটাৰ কাৰ্ডৰ ফটো গুণগত মান সম্পন্ন কৰা আৰু লক্ষ্য বিশেষ সংশোধনী প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত নহয় ডি ভোটাৰ প্ৰসংগ দিল্লী বিস্ফোৰণ দিল্লীৰ লালকিল্লা বিস্ফোৰণৰ সৈতে জড়িত হৈ গ্ৰেপ্তাৰ হোৱা ডাক্তৰ শাহিন সাইদ প্ৰকৃততে কোন শাহিনৰ কি আছে ঘটনাৰে লিংক লালকিল্লা বিস্ফোৰণৰ মডিউলৰ তদন্তৰ সময়ত পোহৰলৈ আহিছে পাৰ পত্ৰ সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য তদন্তকাৰী সংস্থাসমূহৰ মতে 1996 চনৰ পৰা শাহিনৰ 3খনকৈ পাছপোৰ্ট ব্যৱহাৰ হৈছে কিন্তু আচৰিত কথা যে প্ৰত্যেকখন পাছপোৰ্টতে ঠিকনা বেলেগ বেলেগ সঘনাই ঠিকনা সলনি কৰে পাছপোৰ্টৰ ম্যাদ উকলি যোৱাৰ পূৰ্বে নৱীকৰণ কৰাৰ কথাটোৱে গভীৰ কৰিছে উদ্ৰেক তদন্তৰ ক্ষেত্ৰতো গভীৰতা বঢ়াইছে তদন্তকাৰী সংস্থাসমূহে শাহিনৰ প্ৰথম পাছপোৰ্টৰ ম্যাদ আছিল 1996 চনৰ পৰা 2006 চনলৈকে 1996 চনত শাহিনে প্ৰথম পাছপোৰ্ট পাইছিল সেই সময়ত ডাক্তৰ শাহিনে চিকিৎসা বিজ্ঞান পঢ়াৰ প্ৰস্তুতি চলাইছিল আৰু পাছপোৰ্টখন সাধাৰণ ভ্ৰমণ আৰু শিক্ষাৰ কামত ব্যৱহাৰ কৰিছিল দ্বিতীয়খন পাছপোৰ্টলৈ আহিছিল য'ত ম্যাদ আছিল 2006 চনৰ পৰা 2016 চনলৈকে প্ৰথমখন পাছপোৰ্টৰ ম্যাদ উকলি যোৱাৰ লগে লগে শাহিনে 2006 চনত দ্বিতীয়খন পাছপোৰ্ট লাভ কৰে আৰু এইবাৰ তেওঁ নপুৰৰ GSVM মেডিকেল কলেজৰ ঠিকনা সলনি কৰে এই ঠিকনা তেওঁৰ সমগ্ৰ চিকিৎসা অধ্যয়ন আৰু প্ৰশিক্ষণৰ সময়ছোৱা তেওঁৰ নথি পত্ৰবোৰত ব্যৱহাৰ কৰা হৈছিল তৃতীয় পাছপোৰ্টখন য'ত থকা ঠিকনাটো আকৌ সলনি হ'ল য'ত শাহিনৰ ভায়েক পাৰভেজ লক্ষ্ণৌৰ ঘৰৰ ঠিকনা অন্তৰ্ভুক্ত কৰিছে জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে দেহদান এগৰাকী মহিলাৰ ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে GMCHৰ দেহদান কৰিলে মহিলাগৰাকীয়ে আৰু জুবিন গাৰ্গৰ জন্মদিনৰ প্ৰাক্ষণত মহিলাগৰাকীয়ে গৰিমা গাৰ্গলৈ লৈ আহিছে এখন বিশেষ চিঠি যিকোনো প্ৰকাৰে গৰিমা শইকীয়া গাৰ্গক সহায় কৰিবলৈ সাজু মহিলাগৰাকী ইতিমধ্যে জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহ ভিৰ কৰিছে হি অনুৰাগীসকলে কাহিলীপাৰাৰ চিনাৰ্জি ইম্পেৰিয়েলৰ চৌহদতে স্থাপন কৰা হৈছে জুবিন গাৰ্গৰ এটা আবক্ষ মূৰ্তি আৰু কাইলৈ পুৱাৰ ভাগত মুকলি কৰা হ'ব মূৰ্তিটো এই মুহূৰ্তত আমি পোনপটীয়াকৈ সংযুক্ত হৈছো কাহিলীপাৰাৰ পৰা আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে ভাস্কৰ এগৰাকী বিশেষ মহিলাৰ কথা আপুনি জনাইছে ইতিমধ্যে মহিলাগৰাকীয়ে দেহদান কৰিছে জুবিন গাৰ্গই যি ধৰণে সমাজৰ বাবে কাম কৰিবলৈ কৈছিলে যি ধৰণে প্ৰকৃতিৰ বাবে গছ ৰুবলৈ কৰিছিলে ঠিক তেনেকুৱা ধৰণৰ কথা বতৰাখিনিৰে জুবিন গাৰ্গৰ অনুৰাগীসকলে কিছু বিশেষ কাম হাতত লৈছে তেওঁৰ জন্মদিনৰ দিনটোত আৰু নিশ্চিত ৰূপত আমি আপোনাৰ পিছফালে দেখিছো যে হয়তো ভিৰো তাত অনুৰাগীসকলৰ আজিৰ দিনটোত দেখা গৈছে কাইলৈৰ দিনটোতো হয়তো থাকিব
নিশ্চয়কৈ গীতাশ্ৰী যিহেতু কৈছোৱেই যে অসমৰ সকলোৰে হাৰ্টথ্ৰব জুবিন গাৰ্গ প্ৰায় 2 মাহ ইতিমধ্যে যি আচলতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ আজিৰ দিনটোৰ মাত্ৰ কেইটামান মুহূৰ্ত তাৰপিছতে জুবিন গাৰ্গৰ 53 সংখ্যক যি জন্মদিন অৰ্থাৎ উপজা দিন আৰু তাৰ উপলক্ষে দেখা পোৱা গৈছে যে কাহিলীপাৰাৰ বাসগৃহ জুবিন গাৰ্গৰ সেই বাসগৃহৰ সন্মুখত কিন্তু বৰ্তমান সময়ত যিসকল অনুৰাগী আছে অনুৰাগীসকলে ভিৰ কৰিছে ইতিমধ্যে কৈছোৱেই যে কাহিলীপাৰাৰ যি চিনাৰ্জী এম্পেৰিয়েল আছে এম্পেৰিয়েলৰ সন্মুখত আমি খন্তেকৰ পূৰ্বে আমি এগৰাকী মহিলাৰ সৈতে কথা পাতিছিলোঁ তেওঁ কৈছিল জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে তেওঁ দেহদান কৰিছে নিজৰ অংগ দান কৰিছে আৰু দেহদান কৰাৰ কথা তেওঁ ইতিমধ্যে কৈছে কিন্তু বৰ্তমান সময়ত যদি আমি দেখিবলৈ যাওঁ তেতিয়াহ'লে বহু সংখ্যক ইয়াত জুবিন গাৰ্গৰ অনুৰাগী আছে অনুৰাগীসকলৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকৰ পৰা মন্তব্য ল'ম বাইদেউ আছে আমি বাইদেউৰ সৈতে কথা পাতিম জুবিন দাৰ জন্মদিন কিন্তু জুবিন দা আজি নাই 53 সংখ্যক জন্মদিন আপুনি আহিছে হাতত বেনাৰ লৈ আহিছে হয়তো নিজে লিখিছে গীতটো নাই গীতটি মোৰ মৰমৰ ভাইটি হিমাংশু শইকীয়া লিখিছে গীতটিৰ এটি শব্দ মানে সকলোৱে শুনিব আপোনালোকেও শুনিব এটি শব্দ জুবিন দাৰ কথা কয় মানে এক বুজাব নোৱাৰা অনুভূতি সেইটো অনুভূতি কাকো প্ৰকাশ কৰিব নোৱাৰি জন্মদিনৰ উপহাৰ স্বৰূপে এই গীতটো জন্মদিনৰ উপহাৰ আৰু তেখেতক শুৱৰি আৰু গীতটো অলপমান যদি গুণগুণাই দিয়ে জন্মদিন উপলক্ষে মাজত মাত্ৰ কেইটামান মুহূৰ্ত পিছতে জুবিন দাৰ জন্মদিন 53 সংখ্যক কেনেদৰে তেওঁৰ আপুনি গীতটো লিখি আনিছে আজি মুকলি কৰিছে সেই গীতটোৱে হয়তো তেওঁক শ্ৰদ্ধা জনাম কৰিম তেখেতৰ জন্মদিনত মানে 12টাৰ পিছত বা কালি মৰ্ণিং কৰি দিম কিন্তু অলপমান যদি গীতৰ কিছু কিয় অংশ কোতে হেৰালা এবাৰ কুৱানা আকৌ উভতি হাঁহিতি মাৰানা লৈ তৰ কণ্ঠলৈ জনম লভিছিলা সাগৰৰ মাজতে তুমি হেৰাই গলা আজিও আকাশে বতাহে তোমাৰ নামৰ গুঞ্জন লৈ খাধি জীৱনৰ তোমাৰ নামৰ মন্থন কেনেদৰে আজিৰ দিনটো জুবিন দাৰ বাবে ইতিমধ্যে গীতটো আপুনি মুকলি কৰিব খন্তেকৰ পিছতে কেনেদৰে আজি জুবিন গাৰ্গক কেনেদৰে শুৱৰে জুবিন দা নাই কিন্তু 53 সংখ্যক যি উপজা দিন সকলোৱে উদযাপন কৰিবলৈ ৰৈ আছে আচলতে কেনেদৰে শুৱৰে চকু চলচলীয়া হৈ যায় কথাখিনি ভাবিলেই তেখেতক শুৱৰিটো প্ৰতিটো মুহূৰ্তই এক মানে সেইটো বেলেগ বুজাব নোৱাৰা অনুভূতি সেইটো ভাষাৰে ক'ব নোৱাৰি বাকী আৰু কিনো কম তেখেতে য'তে আছে শান্তিত থাকক কিন্তু ইমানখিনি মানে এক্সপেক্ট কৰা নাছিলো যে ইমান কম সময়ত জুবিন দা আমাৰ মাজৰ পৰা গুচি যাব সেইখিনি এক বুজাব নোৱাৰা অনুভূতি আচলতে প্ৰতিগৰাকী অনুৰাগী আজিৰ দিনত দেখা পোৱা গৈছে যে প্ৰতিগৰাকী অনুৰাগী আচলতে এই জুবিন দাৰ জন্মদিনটোৰ বাবে ৰৈ থাকে আমি যোৱা বছৰ আচলতে দেখা পোৱা গৈছিল যে যি জোনালীস্থিত ষ্টুডিঅ' জুবিন গাৰ্গৰ সেই জোনালীস্থিত ষ্টুডিঅ'ৰ সন্মুখত আচলতে হাজাৰ যি জুবিন গাৰ্গ অনুৰাগী সেই অনুৰাগীসকলে ভিৰ কৰিছিল আৰু তাত জুবিন গাৰ্গৰ হৈ বা জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে তেওঁলোকে কেক কাটিছিল জুবিন গাৰ্গক শুভেচ্ছা জনাইছিল কিন্তু এইবাৰ আচলতে কিছু পৃথক জুবিন গাৰ্গ যিহেতু নাই প্ৰাণৰ শিল্পীগৰাকী নাই দাদা কেনেকুৱা ধৰণে প্ৰাণৰ শিল্পীগৰাকী নাই তেওঁৰ 53 সংখ্যক জন্মদিন উকা সকলো পৰিৱেশ কোনো আচলতে হাঁহি মুখেৰে অহা নাই এইখন ঘৰলৈ কেনেদৰে কি ক'ব মানে আচৰিত মানে এইটো যে ইমান সোনকালে আমাৰ দাদা যে গুচি যাব আমি ভবাই নাছিলোঁ আমিতো একদম ওচৰতে থাকোঁ একদম ওচৰত সদায় মানে দেখিয়ে থাকোঁ মানে ইমান মানে চব মানুহৰ লগত ইমান ধুনীয়াকৈ মিলিজুলি থাকে জুবিন দাই মানে এনেকৈ যে হ'ব মইতো আমি বোলে কেতিয়াও সপোনতে ভবা নাছিলোঁ এইটো আচৰিত ঘটনা হৈছে আৰু এইটো কি বা ষড়যন্ত্ৰ আছে কাৰ কি ষড়যন্ত্ৰ আছে গম নাপাম বাৰু বাট যি হৈছে ন একদম মানে ভাবিব নোৱাৰা কথা আৰু কেনেদৰে শুৱৰে আজি জুবিন গাৰ্গক কেনেদৰে শুৱৰে মানে শুৱৰাই মানে এতিয়া মানে প্ৰত্যেকটো মুহূৰ্তত আৰু ৰাতিপুৱাৰ পৰা মই যেতিয়া অফিচত যাওঁ প্ৰত্যেকটো মুহূৰ্তত খালি জুবিন দাৰ গান মানে আচৰিত আৰু এইটো মানে কোনটো মানে হেৰি কৰিব নোৱাৰি আৰু মানে যোনটো এক্সপ্ৰেছ কৰিব নোৱাৰি বস্তুটো ভাবিলেও দুখ লাগি যায় জুবিন গাৰ্গ নাই বুলি ভাবিলেও দুখ লাগে মানে মই আমাৰতো এতিয়া গোটেই ঘৰটোতে খালি জুবিন দাৰে ফটো ভিডিঅ' হওক এনি টাইম জুবিন দাৰে আলোচনাটো হৈয়ে থাকে আৰু মানে মোৰ মাও ইমান মানে আচৰিত পাগল মানে
জুবিন দাৰ কাৰণে এই সৰু ল'ৰাটো কেনেকৈ এনেকুৱা হ'ব পাৰে আৰু গোটেই ঘৰটো মানে পৰ্দা বেডশ্বীট চব পৰ্যন্ত জুবিন দা আৰু এটা মানে আচৰিত আৰু এইটো ভাবিব নোৱাৰি আচলতে প্ৰতিগৰাকী অনুৰাগী আচলতে এই জুবিন গাৰ্গৰ প্ৰতি প্ৰতিগৰাকী অনুৰাগী সঁচাকৈয়ে তেওঁ যদি তেওঁৰ ভাষাত ক'বলৈ যায় আচলতে প্ৰতিগৰাকী অনুৰাগীয়ে পাগল হৈ থাকে জুবিন গাৰ্গ আৰু কিছু অনুৰাগী আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম তেওঁলোকৰ পৰা মন্তব্য ল'ম হাতত বিভিন্ন প্ৰকাৰৰ আচলতে জুবিন গাৰ্গলৈ বাৰ্থডেৰ বা জন্মদিনৰ উপহাৰ স্বৰূপে তেওঁলোকে বিভিন্ন বস্তু লৈ আহিছে কিছুমানে হয়তো গান উপহাৰ দিছে কিছুমানে কবিতাৰে সুঁৱৰিব দাদা ক'ৰ পৰা আহিছে আমি ৰঙিয়াৰ পৰা আহিছোঁ ৰঙিয়াৰ পৰা জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিবলৈ কিন্তু জুবিন গাৰ্গ নাই জুবিন দা নাই কেনেদৰে আজিৰ দিনটোত কেনেদৰে জুবিন গাৰ্গক সুঁৱৰিব কি ক'ব এইটো প্ৰথমটো জুবিন দা বিহীন প্ৰথমটোৱে আমি জন্মদিন পালন কৰিব লগা হৈছে আৰু উপায়টো নাই কি কৰিব কেনেদৰে আজিৰ দিনটোত আচলতে কথাবিলাক ভাবিলেই দুখ লাগি যায় কিমানজনমান লোক আহিছে আপোনালোক আমি 4জন আহিছোঁ 4জন আগতে আহিছিল নে জুবিন দা জীয়াই থাকোঁতে জন্মদিনৰ কাৰণে আগতেও আহিছোঁ আগতে হাজাৰ হাজাৰ মানুহ গেটৰ সন্মুখত ৰৈ থাকে কেক কাটিবলৈ ৰৈ থাকে কিন্তু তাৰ আজি বিপৰীত পৰিৱেশ মানুহ নাই আজি জুবিন গাৰ্গৰ জন্মদিনৰ দিনা নিশ্চয় নিশ্চয় কি ক'ব উপায়টো নাই আৰু কেনেদৰে আজিৰ দিনটোত কেনেদৰে সেই জুবিন গাৰ্গক মনত পেলায় কি ক'ম ক'বলৈ ভাষা নাই আৰু নিশ্চয় আচলতে প্ৰতিগৰাকী অনুৰাগীৰ আমি মন্তব্যসমূহ লৈছোঁ আৰু কেইগৰাকীমান আছে দাদা আপোনালোকৰ সৈতে কিছু কথা পাতিম জুবিন গাৰ্গ বিহীন প্ৰথমটো জন্মদিন ক'ৰ পৰা আহিছে মই এখন নলবাৰী মই ইয়াতে গুৱাহাটীতে থাকোঁ গুৱাহাটীতে প্ৰাইভেট জব কৰি আছোঁ আৰু আহিলোঁ জুবিন দাৰ ভবা নাছিলোঁ যে এনেকুৱা হ'ব বুলি আৰু জুবিন দা বিহীন জন্মদিন পাতিম মানে আহিম আৰু আজিৰ দিনটোত মনত পৰিছে জুবিন গাৰ্গক সেই আগৰ সদায় পৰিব আজিকালিতো সদায় মনত আমাৰ প্ৰজন্ম জুবিন দাৰ গান শুনিয়ে ডাঙৰ হৈছোঁ আমি মানে সেনেকুৱা আৰু মানে জুবিন দাৰ গান শুনিয়ে কিনে ডাঙৰ হৈছোঁ এতিয়ালৈকে জুবিন দাৰ গানে শুনি থাকোঁ বেলেগ গান শুনোৱে আৰু জুবিন দাৰ জন্মদিনৰ উপহাৰ স্বৰূপে মায়াবিনী গীতটো যদি আপোনালোক কেইজনে একেলগে যদি গাই দিয়ে এবাৰ নিশ্চয়কৈ গাব পাৰিব প্ৰাৰ্থনা স্বৰূপ হৈ পৰিছে মায়াবিনী গীতটো এবাৰ যদি গীতটো গুণগুণাই দিয়ে আমাৰ এৱে গাই প্ৰাঞ্জলে গাব গিফ্টটো লৈ আহিছে জুবিন দাৰ আমি একেলগে গোটেই আহিছোঁ আমি নলবাৰী মানে নলবাৰীত ঘৰ আমাৰ ইয়াত গুৱাহাটীতে থাকোঁ গোটেইবিলাক মানে চব ভাইটি হয় আমি গোটেইবিলাক একে আৰু মানে আচলতে জুবিন গাৰ্গৰ প্ৰতি থকা মৰম জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা আমি দেখুৱাইছোঁ এখন বিশেষ তেওঁ ফটো লৈ আহিছে এগৰাকী জুবিন গাৰ্গৰ অনুৰাগী তেওঁ 18 নৱেম্বৰ আচলতে জুবিন গাৰ্গৰ যি জন্মৰ তাৰিখ সেই জন্মৰ তাৰিখে তেওঁলোকে লিখি আচলতে জুবিন গাৰ্গৰ বিভিন্ন যিসমূহ ফটো আছে সেই ফটোসমূহ ইয়াত তেওঁলোকে একলগ কৰি এখন ফটো তেওঁলোকে লৈ আহিছে জুবিন গাৰ্গৰ জন্মদিনৰ উপহাৰ স্বৰূপে কিন্তু জুবিন গাৰ্গ বা জুবিন দা থকা হ'লে হয়তো তেওঁ এখন উপহাৰ স্বৰূপে দিলে হয় জুবিন গাৰ্গলৈ বা জুবিন দালৈ আচলতে আজিৰ দিনটোত যিহেতু জুবিন দা নাই কেনেদৰে তেওঁ সুঁৱৰে আমি নিশ্চয়কৈ তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম আমি তেওঁৰ পৰা মন্তব্যসমূহ ল'বলৈ যত্ন কৰিছোঁ বেয়া নাপাব ৰাতিপুৱা আহিব আমি কোনো ধৰণৰ মানে একো হেৰি কৰা নাই আৰু ঠিক আছে ৰাতিপুৱাই আহিম মানে আগতে এনেকুৱা আছিল মানে আমি অসুবিধা নকৰোঁ মানুহজনক যদি লগ পাব পৰা অৱস্থাত থাকে সুধি লওঁ যদি যে দাদাক একবাৰ যাব পাৰিম নেকি ওচৰত পাৰে বুলি ক'লে যাম নোৱাৰে বুলি ক'লে নাযাওঁ আমি মানে অশান্তি নকৰোঁ সোণাপুৰত গ'লেও এতিয়াও তাতে যাই কিনে যিকেইজন আমাৰ আৰক্ষী কৰ্মৰত থাকে সুধোঁ একবাৰ ভিতৰত যাব দিব নেকি যদি তেওঁলোকে ইচ্ছা কৰে যাওঁ মানে আমি মানে হেৰি নকৰোঁ মানে জোৰ নকৰোঁ বস্তুৰ কাৰণে জোৰ এইকাৰণে নকৰোঁ মানে তেখেত য'ত থাকে সেই পৰিৱেশটোত মানে আমি মানে ধৰক হুলস্থুল কিবা এইবিলাক ভাল নকৰোঁ মইতো লাষ্ট মোটামুটি গধূলি মোৰ এটাই কাম আছিল ডিউটি শেষ মই ফোন মাৰোঁ হিতেশ দাক ক'ত আছে বিচাৰি ফুৰোঁ য'তে থাকে তালৈকে মই যাওঁ যাই মই একো নকৰাকৈ চাই থাকোঁ কেৱল তেখেতক মই চাই থাকোঁ কি কৰে কেনেকৈ আছে সেইখিনিয়ে মোৰ সুখ জুবিন দা বিহীন এইবাৰ প্ৰথমটো জন্মদিন আপুনি এখন বিশেষ ফটো লৈ আহিছে জুবিন দাৰ শৈশৱৰ পৰা আৰম্ভ কৰি গোটেই ফটোখিনি ইয়াত একেলগ কৰিছে কেনেদৰে জুবিন গাৰ্গক কেনেদৰে সুঁৱৰে এই ফটোখন তেওঁৰ ঘৰতে থকা হ'লে আজি দিলে হয় আপুনি আৱেগিক হ'ল হয় হয়তো জুবিন গাৰ্গো দাদাক থাকিলেও দিলোঁ হয় এতিয়া দাদাকতো নাপাম বাৰু দাইদাক প্ৰত্যক্ষভাৱে দিবলৈ এতিয়া বৌৰ হাততে দিম বুলি আহিছিলোঁ কিন্তু বৌ অসুস্থ ভিতৰত এতিয়া যোৱা মানা কৰিছে গতিকে আমাৰ আপত্তি নাই অকল ময়ে নাই আমি গোটেইকেইজনে বনাই আনিছোঁ আপোনাৰ গতিকে এতিয়া নকৰোঁ ৰাতিপুৱা আহিব দিছে ৰাতিপুৱা আহিম আৰু এতিয়া আমি সোণাপুৰত যাওঁ একবাৰ যাওঁ তাতে যিহেতুকে দাদা তাতে আছে এতিয়া স্থায়ীভাৱে এতিয়া স্থায়ী ঠিকনা জুবিন দাৰ তাতে আগতে বিচাৰি ফুৰিব লগা হৈছিল ক'ত আছে ক'ত নাই এতিয়া জানো আৰু যে সোণাপুৰতে আছে বৌক দিম বুলি আহিছিলোঁ তেখেত অসুস্থ কাৰণে বিশেষ ভালো নালাগে তেখেতো সুস্থ থাকিব লাগিব যিহেতুকে জুবিন দাৰ পিছত এতিয়া আমি কমচে কম তেখেতক দেখা পালে কিবা এটা পাওঁ আৰু বৌক দেখা পালেও কিবা এটা যেন বিচাৰি আহে শিল্পীগৰাকীৰ জন্মদিনৰ দিনটোত এই ধৰণে নিস্বাৰ্থভাৱে আচলতে এইসকল অনুৰাগী আহিছে আমি বিদায় লৈছোঁ এই মুহূৰ্তত ভাস্কৰ আপোনাৰ পৰা